কৰিব বিচাৰিছোঁ আৰতি এণ্টাৰপ্ৰাইজ তেখেতক মঞ্চলৈ আহিবলৈ আমি আহ্বান জনাইছোঁ। লখিমপুৰ জিলাৰ লালুকৰ কেহুতলি স্থিত ভূঞা সেলছ পইণ্টৰ স্বত্বাধিকাৰ ইয়াছিন আলী ভূঞাৰ উদ্যোগত যোৱা 14 ডিচেম্বৰৰ সন্ধিয়া লালুকৰ ডুবি হোটেল গামোচাত আয়োজন কৰা হয় হেভেলছ কোম্পানীৰ এক আড়ম্বৰপূৰ্ণ সম্বৰ্ধনা অনুষ্ঠান আৰু পুৰস্কাৰ বিতৰণী কাৰ্যসূচী। বিদ্যুৎ চালিত সামগ্ৰী নিৰ্মাণ আৰু বিতৰণৰ কোম্পানী হেভেলছৰ এই আড়ম্বৰপূৰ্ণ অনুষ্ঠানত অংশগ্ৰহণ কৰে কোম্পানীটোৰ জ্যেষ্ঠ প্ৰতিনিধি পংকজ দাসে। তেওঁ উপৰি কেইবাগৰাকী বিষয়া কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে এই অনুষ্ঠানটোত। উপস্থিত থাকে ভূঞা সেলছ পইণ্টৰ সকলো বিষয়া কৰ্মচাৰীসকলৰ উপৰি জিলাখনৰ বহুকেইটা বিক্ৰেতা প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীসকলে। সাংস্কৃতিক শিল্পী তন্ময় বৰুৱাই আঁত ধৰা অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে থাকে সাংবাদিক অভিনেতা দীপক গোহাঁই। অনুষ্ঠানটোত ভূঞা সেলছ পইণ্টৰ অধীনৰ 33টাকৈ বিক্ৰেতা প্ৰতিষ্ঠানক একোখনকৈ গামোচা, এটাকৈ পুৰস্কাৰ টোপোলা আৰু একোখনকৈ মানপত্ৰৰে সম্বৰ্ধনা জনাই অধিক আগ্ৰহেৰে কাম কৰি যাবলৈ অনুপ্ৰেৰণা যোগায় কোম্পানীৰ প্ৰতিনিধি পংকজ দাসে। ব্যৱসায় এটা কৰিব গ'লে 5টা লক্ষণ লাগিব। এই 5টা লক্ষণৰ কথা কম, তাৰপিছত মই মোৰ মাইক্ৰফোন এৰিম। এই 5টা লক্ষণ হ'ল, সংস্কৃতত এটা শ্লোক আছে। শ্লোকটো হৈছে কাক চেষ্টা অক ধ্যানম শ্যান নিদ্ৰে তথবচ অল্পহাৰী গৃহত্যাগী ব্যৱসায়ী পঞ্চলক্ষণম। অৰ্থাৎ কাক চেষ্টা, কাক মানে সংস্কৃতত কাক, অসমীয়াত কয় কাউৰী। কাক চেষ্টা মানে কাউৰী নিচিনা চেষ্টা কৰিব লাগিব। কাউৰী সেই চেষ্টাটো আপোনালোকে সকলোৱে পঢ়িছিল নহয়, এটা গল্প আছিলে যে কাউৰী পিয়াহত যেতিয়া তৃষ্ণাত বিহল হৈ আছিলে, পানীৰ কাৰণে হাহাকাৰ কৰি আছিলে, পানী পোৱা নাছিলে, শেষত এটা টেকেলি, এটা কলহত অকণমান পানী দেখিলে তলত পানীকণ আছে। এই পানীকণ মই কেনেকৈ খাব পাৰিম? কষ্ট কিন্তু এৰি দিয়া নাই, চেষ্টা এৰি দিয়া নাই। শেষত শিলগুটি দি 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 ঠোঁটেৰে তেওঁ ক্ষুদ্ৰ ঠোঁটটোৱে আনি 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 পানী ওপৰলৈ উঠাই ল'লে। উঠাই লোৱাৰ পিছত